গুড মৰ্ণিং গাইজ ডেডিছ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ক'লৈ গৈ আছোঁ জনাই আছোঁ আপোনালোকক তাৰ আগতে চাই লওক মোৰ লগত কোন কোন গৈ আছে এয়া ৰীত মিছেছ আৰু মই ছোৱালী নাই ছোৱালী স্কুললৈ গৈছে আছোঁ এটা বিশেষ হনুমান মন্দিৰলৈ আজি বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ যে হনুমান মন্দিৰলৈ যাম বুলি জনাই আছোঁ আপোনালোকক সকলোকে কোনটো হনুমান মন্দিৰলৈ গৈছোঁ বলক আৰম্ভ কৰোঁ ভিডিঅ'টো আমি আহি পাই গ'লো ভৈৰৱী মন্দিৰ ইয়াৰ কাষেৰে এনেকৈ গ'লে আমি পাম আমাৰ হনুমান মন্দিৰ পোনপ্ৰথমতে মন্দিৰৰ বাহিৰৰ পৰা আমি ধূপ ধূনা চাকি প্ৰসাদ আদি লৈ মন্দিৰত প্ৰৱেশ কৰিলোঁ বহুত দিনৰ মূৰত হনুমান মন্দিৰলৈ আহিলোঁ চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু আজি বতৰটো অলপ ঠাণ্ডা আছিল আনফালে ব্ৰহ্মপুত্ৰ পাৰত কি ধুনীয়া শীতল বতাহো দি আছিলে ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ এটা বিশেষ মন্দিৰ বুলি কাৰণটো কি জানেনে এই হনুমান মন্দিৰটো প্ৰতিষ্ঠা হৈছিল 1967 চনতে আমি ইয়াতে চাকি ধূপ ধূনা জ্বলাই বজৰং বলিৰ আগত সকলোৰে মংগল প্ৰাৰ্থনা কৰিলোঁ চাকি লগাবা ব্ৰহ্মপুত্ৰ কাষতে লাগি থকা গেৰেকীৰ এই হনুমান মন্দিৰটো 58টা বছৰ পাৰ কৰিলে তেজপুৰৰ মাজমজিয়াত থকা এই হনুমান মন্দিৰটোৰ কথা হয়তো বহুতে জানে হয়তো নাজানিবও পাৰে সেইকাৰণে মই ভিডিঅ' যোগেদি সকলোকে জনালোঁ মন্দিৰৰ কাষতে নিচেই কাষতে বৰ ধুনীয়া এটা পিকনিক স্পটো আছে আপোনালোকে বতৰত আহি ইয়াতে বনভোজো খাব পাৰে কোনোবা যদি মন্দিৰটোলৈ আহি পোৱা নাই এবাৰ মই কৈছোঁ নিশ্চয় আহিব মনটো বিৰাটেই ভাল লাগে বাই বাই কৈ দিয়া বাই বাই কৈ দিয়া